আমি ভাবিছোঁ অসমৰ থলুৱা লোকবাদ্যসমূহ জীয়াই ৰাখিবলৈ এটা প্ৰয়াস কৰি আহিছোঁ। সেয়েহে আমি IF উদ্যোগত আৰু আমাৰ সহযোগত সুৰ সমলে কলা সংস্থানৰ সহযোগত এই যিসকল ল'ৰা মানে উঠি আহিছে, উঠি অহা প্ৰজন্মত যাতে তেওঁলোকে আমাৰ এই থলুৱা লোকবাদ্যসমূহ জীয়াই ৰাখিব পাৰে তাৰ এটা প্ৰয়াস কৰিছোঁ। ইয়াতে আমি কেনেকৈ বাদ্যবোৰ বনাব লাগে, কেনেকৈ বজাব লাগে, এইটো এটা উজনি অসমৰ যিমানখিনি শিল্পী আছে, তেওঁলোকে কলা কৌশলী আছে, তেওঁলোকে বনায়ো বজায়ো তেখেতলোকক ইতিমধ্যে নিমন্ত্ৰণ কৰি আনিছোঁ আৰু আনি তেখেতলোকক হতুৱা প্ৰতিটো বাদ্য বনোৱাটো আমি দেখাম, কেনেকৈ বনাব লাগে আৰু বজাব লাগে কেনেকৈ, এইখিনিও দেখাম। আৰু স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলক আমি ইতিমধ্যে নিমন্ত্ৰণ কৰি আনিছোঁ, তেখেতলোকে আহিছে যাতে এই কলা কৌশলীসকলৰ এই থলুৱা লোকবাদ্য যাতে অসমত জীয়াই থাকে, সেইটো আমি এটা চেষ্টা কৰিছোঁ। এতিয়ালৈকে আমাৰ এনেই আমি কেইখনমান কলেজ হাইস্কুলত আমি নিমন্ত্ৰণ দিছিলোঁ। আজি যিহেতু অলপ পাছতে স্কুল চলি আছে, যিহেতু স্কুল ছুটিৰ পাছত আৰু বেছি ভিৰ হ'ব আৰু সেই ঠিক এতিয়াও 50জনৰ ওপৰত অধিক ছাত্ৰ আহিছে ইতিমধ্যে। সুৰ সমল কলা সংস্থানে বহুত দিনৰ পৰা ডিজেন গগৈৰ তত্বাৱধানত এনেকুৱা কিছুমান কাম কৰি আহিছিলে। তাৰপিছত আমি যিহেতু এইবোৰ কথাই আমি আলোচনা কৰি আছোঁ বা এইবোৰ কথাতে আমি শিক্ষা গ্ৰহণ কৰিলোঁ, তাৰপিছত আমি ভাবিলোঁ এই সুৰ সমল কলা সংস্থানৰ যিবোৰ কাম, এই কামবোৰক এটা মানে পদ্ধতিগত পাঠ্যক্ৰম হিচাপে চলাব কিয় নোৱাৰি। তেনেকুৱা ধাৰণাৰ অধীনতে আমি যোৱা বছৰ এটা ইণ্ডিয়া ফাউণ্ডেশ্যন ফৰ দ্য আৰ্টছৰ কাৰণে এটা ছেমিনাৰ প্ৰজেক্ট এপ্লাই কৰিছিলোঁ আৰু সেই প্ৰজেক্টৰ আউটকামতে আমি এই অনুষ্ঠানটো তেওঁলোকে আমাক সহায় কৰিলে। আৰু এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্য এইটোৱে হৈছে যে মানে থলুৱা যোনখিনি আমাৰ লোকশিল্পী আছে, বিশেষতঃ যিখিনি অকণমান জনপ্ৰিয় নহয় বা জনপ্ৰিয়তা তেওঁলোকৰ এতিয়াও জনপ্ৰিয়তা পোৱাগৈ নাই, তেনেকুৱাসকল লোকশিল্পীক আমি বিশেষকৈ তুলি ধৰিব বিচাৰিছোঁ। আৰু তেওঁলোকৰ যাতে এই সুৰ সমল কলা সংস্থানে এই প্ৰতিষ্ঠানটোৱে যাতে তেওঁলোকৰ যাতে এটা মানে স্পেচ হওক, য'ত তেওঁলোকে ওলাই আহি নিজৰ কথা ক'বলৈ বা নিজৰ পৰিৱেশন শৈলীৰ আভাস দিবলৈ আমি এটা সুযোগ দিব বিচাৰোঁ। চ' আমি এই বছৰে যে কৰিছোঁ এনেকুৱা কথা নহয়, পৰৱৰ্তী বছৰতো আমি চাগে চেষ্টা কৰিম এনেকুৱা কিছুমান কাম কৰি যাবলৈ। আৰু যিখিনি আমাৰ বিশেষতঃ যিখিনি গাঁৱে ভূঞে সোমাই থকা যিখিনি লোকশিল্পী আছে, যিসকলে এতিয়াও ধৰক বহুত প্ৰতিষ্ঠিত নহয় বা বহুত ক্ষেত্ৰত জনপ্ৰিয় নহয়, তেনেকুৱাসকল শিল্পীকহে আমি বিশেষতঃ এই স্পেচটোলৈ অনাৰ চেষ্টা কৰিছোঁ। IF প্ৰথমতেতো ইণ্ডিয়া ফাউণ্ডেশ্যন ফৰ দি আৰ্টছ, এইটো এটা বেংগলোৰ বেছড অৰ্গেনাইজেশ্যন আৰু আমি যোৱা 30 বছৰে ৰাষ্ট্ৰজুৰি কাম কৰি আছোঁ। এইটো এটা নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যন আৰু ইয়াৰ বিভিন্ন ধৰণৰ প্ৰগ্ৰাম আছে। তাৰে এটা প্ৰগ্ৰাম হ'ল আৰ্টছ প্ৰেক্টিছ। আৰ্টছ প্ৰেক্টিছৰ অধীনতে আৰু এটা কেটেগৰী আছে যোনটো হ'ল ছেমিনাৰ্ছ, আলোচনা চক্ৰ। আমি IFAৰ তৰফৰ পৰা ৰিকুৱেষ্ট ফৰ প্ৰপ'জেল উলিয়াওঁ। তাত ডক্টৰ দেৱজিৎ বৰাৰ প্ৰপ'জেলটো আহিছিলে আৰু ইভালুৱেশ্যনৰ পিছত আমি সেই প্ৰজেক্টটো ইমপ্লিমেণ্ট কৰিছোঁ। আমাৰ যিহেতুকে এটা ৰাষ্ট্ৰজুৰি সংগঠন আৰু আমি সকলো ধৰণৰ কলা সংস্কৃতিত কাম কৰি থকা ব্যক্তিসকলক উৎসাহ জনাওঁ আৰু তেওঁলোকৰ প্ৰজেক্ট ইমপ্লিমেণ্ট কৰোঁ, তেওঁলোকক ফাণ্ডৰ যোগান দিওঁ। তেনেকেই এই প্ৰগ্ৰেমটো যোনটো আজি আপোনালোক ইয়ালৈ আহিছে দেখিছে, দুদিনীয়া এটা কাৰ্যসূচী, য'ত নেকি আমি উজনি অসমত চলি থকা যোনটো লোকবাদ্যৰ পৰম্পৰা তাৰ বিষয়ে আলোচনা কৰিবলৈ বিচাৰিছোঁ। তাত আমি চাব বিচাৰিছোঁ যে কেনেকুৱা ধৰণৰ কাম ইয়াত হৈ আছে, কেনেকুৱা ধৰণৰ বাদ্যযন্ত্ৰ ইয়াত আমাৰ শিল্পীসকলে বনাই আছে, শিকাই আছে আৰু শিকি আছে। সেই বিশেষেহে এই অনুষ্ঠানটো হৈছে আৰু IFAৰ এই অনুষ্ঠানটোক ছাপোৰ্ট কৰিছে, ফাণ্ডৰ যোগান দিছে। আৰু আমি বিচাৰোঁ যে এনেকুৱা ধৰণৰ আৰু কাম হওক, অসমত হওক বিশেষভাৱে, যিহেতুকে মই অসমৰে জীয়ৰী। মই বিচাৰোঁ যে অসমত এনেকুৱা ধৰণৰ প্ৰজেক্ট, এনেকুৱা ধৰণৰ প্ৰকল্প আৰু হওক আৰু আমি কাম কৰিব পাৰোঁ IFAৰ তৰফৰ পৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।